বৰদলনি শিল্পী সমাজৰ উদ্যোগত অষ্টম বাৰ্ষিক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। আখৰাত ব্যস্ত কণ কণ শিশু আৰু যুৱক যুৱতীসকল। সমাগত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ বৰদলনি শিল্পী সমাজৰ উদ্যোগত অষ্টম বাৰ্ষিক ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱভাগী প্ৰদৰ্শন হেতুকে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। অহা ইংৰাজী 14 আৰু 15 নৱেম্বৰ তাৰিখে দুদিনীয়াকৈ মঞ্চস্থ কৰিবলৈ বিচৰা ৰাস আখৰা স্থলীত ব্যস্ত কণ কণ শিশু যুৱক যুৱতী আৰু ধেমাজি লখিমপুৰ জিলাৰ সুদক্ষ অভিনেতা আদিসকলে। উল্লেখযোগ্য যে বিগত বৰ্ষসমূহতকৈ এই বৰ্ষ মঞ্চ কাৰিকৰী দিশ যথেষ্ট উন্নত হোৱাৰ সমান্তৰালভাৱে মাজুলী চামগুৰি সত্ৰৰ মুখাশিল্পৰ প্ৰদৰ্শন হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। গতিকে উক্ত দুয়োটা দিনত সদৌতি শিল্পী প্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা বিচাৰিছে বৰদলনি শিল্পী সমাজে। ৰাসকীসকল ভাহি আহে সুমধুৰ সুৰ, গোটেই বিশাল বিশ্বৰ তাৰেই ভৰপূৰ। কাহিনীৰে মন প্ৰাণ, কাহিনীলে চিত, সুমধুৰ বংশীৰ ধ্বনি কি যে হুললি। সঁচা, অতি সঁচা। মনত পৰিছে মোৰ ধৈৰ্যতিৰ অভিশাপ। আনন্দতে আপোন পাহৰা হৈ আজি পাহৰিছো নিজৰ এই ভূত ভৱিষ্যত। সাৱধান কৰি দিছে আকাশী বাণীয়ে, ওৰাই দিছে কৰ্তব্য নিজৰ কালকেতো। ৰাইজলৈ আমি শাৰদীয় ৰাস উৎসৱৰ শুভকামনা জনাইছোঁ। যিহেতু সকলোৱে গম পাইছে যে সমাগত ৰাস উৎসৱ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমি ধেমাজি জিলাৰ বৰদলনি শিল্পী সমাজৰ উদ্যোগত অষ্টম বৰ্ষৰ যি বলিষ্ঠ নিবেদন ৰাস উৎসৱ আমি আয়োজন কৰিছোঁ অহা 14 আৰু 15 নৱেম্বৰ তাৰিখে। গতিকে প্ৰস্তুতি খুব তুংগত উঠিছে। আপোনালোকে দেখিছে আমাৰ আখৰা খুব সুন্দৰভাৱে হৈ আছে। মহাৰাসৰ আখৰা, মহাৰাসৰ সমান্তৰালকৈ আমাৰ ইয়াতে প্ৰায় 100ৰো অধিক গোপ বালকসকলৰ নৃত্য ইতিমধ্যে আমাৰ আখৰা হৈ গৈছে। লগতে আমাৰ আচলতে আপোনালোকক ক'ব লাগিব যে অসমৰ বিভিন্ন যিসমূহ ৰাস সমিতি আছে তেখেতসকলৰ সমান্তৰালকৈ আমি আচলতে খুব এখন জাকত জিলিকা ৰাস ৰাইজক উপহাৰ দিবৰ বাবে বৰদলনিবাসীৰ সমূহ ৰাইজৰ সহযোগত বৰদলনি শিল্পী সমাজে কষ্ট কৰি আছোঁ, অশেষ কষ্ট কৰিছোঁ। এইবছৰ আমি আহি অষ্টম বৰ্ষত উপনীত হৈছোঁ। বিগত বছৰবোৰৰ দৰে আমি এইবাৰো আচলতে সুদূৰ মাজুলীৰ পৰা আমি মুখা যি ৰাসত আচলতে আমি প্ৰদৰ্শন কৰোঁ। মুখা আমি তেখেতলোকৰ দ্বাৰা নিৰ্মাণ কৰি আছে। আমি 2 দিনতে আমাৰ মুখাখিনি পাবহি। ইয়াৰ সমান্তৰালকৈ আচলতে আমি এটা কথা ক'ব লাগিব যে আমাৰ শিল্পী সমাজৰ পৰা এটা বাৰ্তা পঠাব লাগিব যে অসমবাসী ৰাইজলৈ, ইয়াতে আমাৰ 8টা বছৰৰ ৰাস হৈছে। এই 8টা বছৰত আচলতে আমি প্ৰতি বছৰে 2জনকৈ কংস, 2জন কৃষ্ণ, 2গৰাকী ৰাধা, আমি এনেধৰণে নতুন শিল্পী আচলতে স্থান দিয়াৰ আমি প্ৰয়াস কৰিছোঁ। এইবছৰো ঠিক তেনেকৈ আমি আমাৰ যি থলুৱা শিল্পীসকল আছে, ভাওনা বা ৰাসৰ লগত জড়িত শিল্পীসকল আছে, তেখেতলোকক লৈ আমি এইবাৰ ৰাস উৎসৱখন আয়োজন কৰিছোঁ। মাছখোৱা, ধেমাজি, গোগামুখ ধেমাজি অঞ্চলৰ আচলতে আমাৰ স্থানীয় যিসকল শিল্পী, আমি যিসকলক আচলতে প্ৰত্যক্ষ কৰোঁ খুব ভাওনা ৰাসৰ লগত জড়িত হৈ তেখেতলোকে আচলতে দপদপাই আছে, তেনেকুৱা ধৰণৰ শিল্পীসকলক লৈ আমি এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ।